বস্তি যাবলৈ টাইম আহিছে আৰু ক্ৰিছমাছ বিয়চু হৈছে পকেট কালি আছে হইলে বি বস্তি যাবলৈ বেছি মন আছে আৰু আমি সাথী খানা কৈ বস্তি জলদি আহিবি পকেট কালি হইলে বি সাথী খানো চৰ দে থাকিলে মই একো নালাগে বৰদিন হ'ল এক পবিত্ৰ দিন মানৱ জাতিৰ বাবে আনন্দৰ দিন যিশু জনমিল বেথলেহেমত প্ৰণাম তেওঁৰ চৰণত খ্ৰীষ্টৰ জনম হ'ল গোহালি ঘৰত অতি দুখেৰে সেই দানা পাত্ৰত জয় যীশু প্ৰিয়সকল মই আৰু মোৰ এই ভাইটি আমি দুয়ো ৰঙাপাৰালৈ বিশেষ এটা কামত গৈছোঁ কিন্তু আমি যিটো পথত যাব লাগিছিলে সেইটো পথ আজি কিবা এটা কাৰণত ব্লক আছে আমি বেলেগ এটা পথেদি যাবলগীয়া আছে মানে তো বহুত লং হৈ গৈছে আৰু সময়ো বহুত তাকৰ আমাৰ হাতত তাকে নতুন পথত মানে নতুন বাটেদি আজি গৈছোঁ মানে প্ৰায় 2টামান বজাত আমাৰ শিক্ষক ছাৰো প্ৰায় 2টামান বজাত আমাৰ শিক্ষক ছাৰ আমাৰ মাজত আহি পাবহি আৰু শিক্ষক ছাৰক আমি ৱেলকাম কৰিবলৈ কাৰণে ভাইটি আৰু মই আহিছিলোঁ আৰু বিশেষ এটা কামত ৰঙাপাৰাও যাব লাগে সময় মিলাব পাৰিম না নোৱাৰিম নাজানো সেইটো প্ৰভুই জানে আৰু চ' ফাইনেলি আমি ৰঙাপাৰা আহি পাই গ'লোঁ এতিয়া ৰঙাপাৰাত যিখিনি কৰিবলগীয়া কাম বহুত খৰধৰকৈ কৰিব লাগিব তো এয়া হ'ল ৰঙাপাৰাৰ দৃশ্য এইটো ৰঙাপাৰা আৰু এখন দোকানত সোমাইছোঁ এতিয়া কিবা ল'বলৈ দোকানৰ ভিতৰলৈকে আহিছোঁ চ' এটা কাম আমাৰ ছাকচেছ হ'ল আৰু আনটো কাম কৰিবলৈ গৈ আছোঁ এতিয়া ৰঙাপাৰাৰ ভিতৰত এইটো ভিতৰৰ ফালে গৈ আছোঁ কি কৰিম দেখুৱাই আছোঁ বাৰু আপোনালোকক এয়া ভিতৰৰ ফালে গৈ আছোঁ বল এয়া ৰঙাপাৰাৰ ভিতৰত ঘূৰি আছোঁ এটা হোৱাৰ পিছত আকৌ আনটো কৰিবলগীয়া হয় মানে এখন দোকানত নাপালে আকৌ আনখন দোকানত যাবলগীয়া হয় এইটো হ'ল মোবাইলৰ দোকান ইয়াতে সোমাই দিওঁ নেকি নহয় ইফালেহে সোমাই দিওঁ তো কাম নহ'ল আমি এতিয়া আৰু ওলাই দিব লাগিব ইয়াৰ পৰা আমি এতিয়া পুনৰাই গৈ আছোঁ বালিপৰা আৰু বালিপৰাত আমাৰ ছাৰ আহি পাব হ'ল আমি ছাৰক ৱেলকাম কৰিব লাগিব আমাৰ ছাৰ আহি পাবলৈ হ'ল ছাৰে এইখন ৰেলত আহি আছে আমাৰ এইখন ৰেলত আহিছে ছাৰে আহি আছে আমি বালিপৰাত আছোঁ এতিয়া ছাৰক লৈ আহিছোঁ স্প্ৰিং ভেলীত আমি সোমালোঁ চাহ খালোঁ আৰু লগতে ছাৰকো খোৱালোঁ আৰু আমি এতিয়া ঘৰলৈ বুলি যাত্ৰা কৰিম এইখন আহি আছে আমাৰ গাড়ী এইখন আহিছে আমাৰ গাড়ী আমি গৈ আছোঁ এতিয়া ঘৰলৈ মই বালিপৰা গৈছিলোঁ আমাৰ এইবাৰ বৰদিনৰ শিক্ষক ছাৰক আনিবলৈ আৰু আমি ফাইনেলি ঘৰ আহি পালোঁ আৰু ঘৰ আহি বা এই গাঁওখনত আহি ছাৰে কেনে পাইছে ছাৰৰ পৰা অকণমান জানিব বিচাৰিছোঁ ছাৰ নমস্কাৰ নমস্কাৰ তো আহি কেনে লাগিছে ইয়াতে ভাল লাগিছে আজি ৰাতিপুৱা মই চিলাপথাৰৰ পৰা 6টা বজাত যাত্ৰা আৰম্ভ কৰিলোঁ হয় আৰু ট্ৰেইনত একো অসুবিধা পোৱা নাই হয় ৰিজাৰ্ভেশ্যনত আহিলোঁ হয় আৰু আহি 2:15 মানত বালিপাৰা পালোঁ আৰু ৰাইট টাইমত মোক ল'বৰ কাৰণে মণ্ডলীৰ দুজন বিশ্বাসী ভাই আহিল আৰু এই মুহূৰ্তত মই তৰাজান জেৰুচালেম বাপ্তিষ্ট মণ্ডলীৰ সম্পাদক মহোদয়ৰ ভাগগৃহত আহি পাইছোঁ হয় আৰু এই মুহূৰ্তত খাবৰ কাৰণে খোৱা বোৱা যোগাৰ কৰি আছে হয় হয়
আৰু ভাত পানী খোৱাৰ পাছত অকণমান ৰেষ্ট ল'ম হয় আৰু আজি ৰাতি সন্ধিয়াৰ পৰা আমি মণ্ডলী ভাই ভনীসকলৰ লগত দেখা শুনা কৰিম আৰু সহভাগিতা ৰাখিম হয় কালিৰ পৰা আমি সম্পূৰ্ণ পৰিয়াল বিশ্বাসীসকলৰ লগত সহভাগিতা ৰাখিম হয় প্ৰভুৰ বাক্য প্ৰচাৰ কৰিম পৰহি আমাৰ সম্পূৰ্ণ বৰদিন উদযাপন কৰা হ'ব মণ্ডলীয়ে হয় তাত সহভাগিতা ল'ম আৰু প্ৰভুৰ বাক্য মই প্ৰচাৰ কৰিম নিশ্চয় মণ্ডলী আশীৰ্বাদ কৰিব হয় ইমান দূৰৰ পৰা মোক যে আশা কৰি মাতিছে সেইদৰে ময়ো চেষ্টা কৰিম যাতে ঈশ্বৰৰ আত্মাই প্ৰত্যেকৰ এটাত কথা কয় হয় আৰু ঈশ্বৰে আশীৰ্বাদ কৰে হয় 2025 চনৰ বৰদিন যেনেকৈ ইহঁতে উলহ মালহেৰে উদযাপন কৰিছে হয় 26 চনৰ বৰদিনো যেন যাতে এইদৰে উদযাপন কৰিব পাৰে হয় হয় এইটো মই প্ৰাৰ্থনাত সহায় কৰিম হয় আৰু আজি 23 তাৰিখ এই মুহূৰ্তত আহি পালোঁ অহাকালি আমি অকণমান ঠাই জেগা চাবৰ কাৰণে যাম ফুৰিবৰ কাৰণে আৰু সন্ধিয়াৰ পৰা সহভাগিতাত থাকিম হয় থেংক ইউ ধন্যবাদ